হেল্ল' গাইজ, এইয়া আহি গ'ল আমাৰ ৰতন দা মাছ লৈ। আজি আকৌ ভকুৱা মাছ, সিদিনাখনো ভকুৱা মাছেই আছিল, বেলেগ বেলেগ মাছো আছিল বাৰু, কিন্তু মোৰ ভিডিঅ' অকল ভকুৱা মাছটোতে মোৰ বেছি পচন্দ। পিচ কৰি আছে ৰতন দাই, বেছ মজা পিচ কৰে কিন্তু। আজি একচুৱেলি 3 ভাগ কৰি আছে ৰতন দাই মাছটো, কাৰণ মাছ লোৱা মানুহ বহুত, কিন্তু মাছ আনিছে কম, সেইকাৰণে 3 ভাগ কৰিবলগীয়া হ'ল। মানুহ আছে ওচৰত, তাৰে 1 ভাগ মই ল'ম বুলি ভাবিলোঁ। মাছটো কিন্তু ভকুৱা মাছৰ কিন্তু কথাটো টেষ্টেই বেলেগ দেই, সেইটো চবেই জানে, মই ক'ব লগা কথা নহয় বাৰু। লগত কিন্তু মই এটা কথা, মই লোকেল ভকুৱাতকৈ কিন্তু চালানী ভকুৱাটো অলপ বেছি টেষ্ট পাওঁ। তাৰ যিটো তেল ওলাই না ভজাৰ পিছত, সেইটো খুব মজা লাগে, মজা মানে একদম নক'ব আৰু, খাই আৰু কওঁ আৰু, সেইটোহে কথা। এতিয়া পেটাটোহে কি কৰোঁ, মাছটোতো 3 ভাগেই হ'ল, কাৰণ ভকুৱা মাছৰ পেটাটো মানে কিবা এটা বনাই পেলাই খাই ভাল লাগে আৰু। মানুহ বেছি হৈ গ'ল, 3 ভাগতটো কেনেকৈ ভগাব এইটো আৰু ৰতন দায়ে জানে আৰু। কাটিব দিলোঁ আৰু, কাটি আছে, বাকী এইবিলাক ওচৰত মানুহ আছে, ৰৈ আছে, মাছ লোৱা মানুহে চববিলাক বাৰু চাই আছে। তাৰ ভিতৰত ময়ো এটা, মই আৰু মাছটো বিৰাট প্ৰিয়টো, সেইকাৰণে মাছ দেখিলে ৰ'ব নোৱাৰোঁ আৰু। তাতে আৰু ৰতন দাই আনিলে একবাৰ জনাবই আৰু যে মাছ আনিছোঁ। ঠিক আছে, জনাব, চাই থাকিব আপুনি।